বহিৰাজ্যৰ বজাৰত চাহিদা বাঢ়িব ৰঙালাওৰ। পশ্চিম বংগলৈ ৰপ্তানিৰ বাবে সাজু গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত উৎপাদিত ৰঙালাও। এইবাৰ বহিৰাজ্যৰ বজাৰ দখল কৰিব চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত উৎপাদিত ৰঙালাওৱে। ইতিমধ্যে পশ্চিম বংগলৈ ৰপ্তানিৰ বাবে সাজু কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন নিহিত গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত উৎপাদিত ৰঙালাও। হয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি সপোনৰ গৰুখুটি প্ৰকল্প আছিলে, বৰ্তমান এই সপোনৰ হৈ থকা এই বাস্তৱলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ বাবে আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ যি দায়িত্বশীল মনোভাৱেৰে আমাক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰিছিলে আৰু তাৰে ফলশ্ৰুতিত আমি এইবেলি 370 বিঘা ৰঙালাও আমি আৰম্ভ কৰিছিলোঁ। তাৰে 240 বিঘা প্ৰায় ইতিমধ্যে বিক্ৰী হৈছে আৰু প্ৰথমখন গাড়ী আমাৰ ইতিমধ্যে কলিকতালৈ ৰাওনা হৈছে। আন 2খন গাড়ী আজি ৰাওনা হ'ব আৰু দেখিছে আপোনালোকে এইফালে আমাৰ ৰঙালাও ছিঙি থকা হৈছে। আমি নিশ্চয় আশাবাদী এই ক্ষেত্ৰত। উল্লেখ্য যে চলিত বৰ্ষত গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ 370 বিঘা ভূমিত লগোৱা হৈছিল ৰঙালাওৰ খেতি আৰু আশা কৰা ধৰণেই এইবাৰ বৃদ্ধি পাইছে ৰঙালাওৰ উৎপাদন। ৰঙালাও পৰা এইবাৰ প্ৰায় 70 লাখ টকা পাব বুলি উল্লেখ কৰে কৃষি প্ৰকল্পটোৰ বিষয়ববীয়াই। আমাৰ ইয়াৰ পৰা বিক্ৰীটো আমি প্ৰতি বিঘা দৰত বিক্ৰী কৰিছোঁ। যিহেতু বিভিন্নটা কেম্প আছে, আমাৰ 6টা কেম্পত আছে। 6টা কেম্পৰ মাটি সকলোৱে আন খেতিৰ লগতে ৰঙালাও খেতিও কৰিছিলে আৰু তাতে ভাগ ভাগ কৰি যিবিলাক আমাৰ মাটিৰ প্লট আছে সেইবিলাকত আমি 22,000 পৰা 24,000লৈকে বিঘা দৰত বিক্ৰী কৰিছোঁ। আমি 247 বিঘা ৰঙালাও বিক্ৰী কৰি প্ৰায় 47,12,000 টকা পাইছোঁ এতিয়ালৈকে। অচিৰেই গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত শীতলীকৰণ ভঁৰাল স্থাপন কৰাৰ কথাও পৰিকল্পনা কৰিছে ইয়াৰ কৰ্তৃপক্ষই। একেদৰে পৰ্যটনৰ ক্ষেত্ৰ হিচাপেও গৰুখুটি বহুমুখী কৃষি প্ৰকল্পক গঢ় দিয়াৰ আঁচনি গ্ৰহণ কৰিব ইয়াৰ কৰ্তৃপক্ষই। এইটো আপোনাৰ ESW 137 আছিলে ৰঙালাওটো, আৰু বাকী যিখিনি আমাৰ থাকি গ'ল প্ৰায় 123 বিঘামান আমাৰ এতিয়াও কৰি থোৱা আছে। সেইখিনি আমাৰ ইয়াৰে যিখিনি স্থানীয় ব্যৱসায়ী আছে বা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন সময়ত ৰঙালাওৰ প্ৰয়োজনে আমি তেওঁলোকৰ বাবে সেইখিনি ৰাখি থৈছোঁ। বৰ্তমান আৰু 123 বিঘা আমাৰ ছিঙিব পৰা হৈ আছে, সেইখিনিতে আছে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।